কাছাৰ জিলাত প্ৰকৃতিৰ সংহাৰী ৰূপ প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰে জনজীৱন। জিলাখনৰ বিভিন্ন স্থানত ৰাজপথৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। ধুমুহাৰ বাবে বৰ্তমানলৈকে জিলাখনত বিদ্যুৎ সেৱাও বিঘ্নিত। কাছাৰৰ আৰকাটিপুৰ, কাশীপুৰ, বাঁহকান্দি, সোণাই, কাটিগড়া, ধলাইকে ধৰি কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰিছে ধুমুহা বৰষুণে। প্ৰচণ্ড ধুমুহাই বাসগৃহৰ লগতে উৰুৱাই নিয়ে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। আমি কিছু দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ধুমুহাই একেবাৰে তছনছ কৰি থৈ গৈছে বহু বাসগৃহ, বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ। ইফালে প্ৰকাণ্ড গছ উভালি পৰিছে। এয়া কাছাৰ জিলাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে জনজীৱন। ৰাজপথ বন্ধ হৈ পৰিছে প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত। ইফালে বিদ্যুৎ সেৱা বৰ্তমানলৈকে বিঘ্নিত হৈ আছে, বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। আৰু এয়া আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ধুমুহাই তছনছ কৰি থৈ যোৱাৰ পাছত উভালি পৰা গছে ৰাজপথ বন্ধ কৰাৰ ফলত স্থানীয় ৰাইজ লগতে প্ৰশাসনে তৎপৰতাৰে ৰাজপথ মুকলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান, বহুকেইটা বাসগৃহৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে। আমরা বরজুড়ায় তো জুড়ে তুফান আইছে, লগে ভূমিকম্প আসলো, মানুষের সব ঘর ভাঙ্গিয়া, গাছ ভাঙ্গিয়া ঘরের উপরে পড়ছে। মানুষ বৈশ্য কিচ্ছু হয়েছে না, বাঁচানি গেছে মানুষ, কিন্তু কন্ডিশন বড় খারাপ। সব ঘরের একটা ফ্যামিলির কন্ডিশন ভালো না, সব কাপড় চুপড়, মানুষের ঘরের জিনিস বর্তন সব নিচে গিয়া তুফানে, কারেন্টের তার, কারেন্টের খুঁটি পড়ছে। হালটা কন্ডিশন খুব খারাপ, খুবই খারাপ। আর